ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি আগষ্ট মাহৰ 1 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি শাওণ মাহৰ 15 তাৰিখ আজি তিথি হ'ব কৃষ্ণা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ তাৰ পিছতে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভন যোগ তাৰ পিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব আজি জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 4:52 সূৰ্যাস্ত সময় হ'ব 6:06 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি কিদৰে পাৰ হ'ব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে একে সময়তে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এটা ভাল সময় বুলি কৈছে নিষ্ঠাবান হৈ থাকিব কৰ্মৰ প্ৰতি তেওঁলোকে সক্ৰিয় হৈ থাকিব বিশেষকৈ আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ তেওঁলোকৰ কামে ইতিবাচক ফলাফল দিব পাৰে বুলি কৈছে যেতিয়া ভাল কামত আগবাঢ়িব নিশ্চয়কৈ সফলতাও ভালেই পাব বুলি কৈছে নতুন আয়ৰ উৎসৱৰ উন্মেষ ঘটিব আপুনি আৰ্থিক সাহায্য লাভ কৰিব পাৰে টকা পইচা সহায় লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ সামাজিক যি স্থানত আপোনালোকৰ সন্মান বাঢ়িব ৰেসপেক্ট বাঢ়িব বুলি কৈছে নতুন মানুহেও আপোনালোকৰ লগত যোগ দিব আপোনালোকৰ মনৰ আবেগবোৰ বুজি পাব বুলি কৈছে একে সময়তে এই সময়খিনিত আপোনালোকৰ সামাজিক বিত্তটো বিস্তাৰিত হ'ব ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ বাবে সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে কামত বিশেষকৈ আপোনালোকৰ বহুত বেছি গুৰুত্ব দি থাকিব আজি আপোনালোকৰ দায়িত্ব বাঢ়িব পাৰে কোনো প্ৰকল্পৰ ওপৰত আপোনালোকৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল নিদিলে অলপ হতাশাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে পুনৰ চেষ্টা কৰিলে হয়তো সফলতা আহিব ব্যৱসায়ৰ ক্ষেত্ৰত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে আজি কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প বা কামত যোগদান কৰাৰ সুযোগ পাব বা নতুন দায়িত্ব পাব পাৰে বুলি কৈছে একে সময়তে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো অনুকূল ফলাফল কেৰিয়াৰটো আগবাঢ়িব বুলি কৈছে কিন্তু বৰ্তমান সময়ত আপোনালোকে গুৰুত্ব দিব কাকো অন্ধভাৱে বিশ্বাস নকৰিব নিজৰ সামৰ্থ্যক বিশ্বাস কৰক আজি ভাল ফলাফল লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে অভাৱনীয় স্থানত কাম বিচাৰি পাব পাৰে ইয়াৰ ফলত কিছু ক্ষেত্ৰত দুখৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কত সৰু সৰু পাৰ্থক্যৰ আজিৰ দিনটোত সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত পৰিয়ালৰ ভিতৰত সম্প্ৰীতি থাকিব কিন্তু কেতিয়াবা পৰিয়ালৰ দায়িত্বই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ নিশ্চয়কৈ আজি সকলোৰে লগত যোগাযোগ ৰাখক বা যোগাযোগ কৰক প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে আজি সংগীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক আজি এই দিনটোত আপোনালোকৰ স্বাস্থ্য উঠা নমা হ'ব পাৰে মানসিক শান্তি আৰু শাৰীৰিক বিশ্ৰামৰ প্ৰয়োজন হ'ব বুলি কৈছে আজিৰ দিনটোত এই সময়খিনিত মনত ৰাখিব লাগিব বুলি কৈছে নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকৰ স্বাস্থ্যৰ বাবে উন্নতি সাধন কৰিব মানসিক চাপ কমোৱাৰ বাবে যোগাসন ধ্যান অভ্যাস কৰক দুৰ্ঘটনাৰ ফলত যথেষ্ট আৰ্থিক ব্যয় হ'ব পাৰে কিছু লোকৰ গতিকে যিকোনো কাম কৰোঁতে সতৰ্কতা সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি সচেতন হ'বলৈ কোৱা হৈছে প্ৰয়োজনীয় খাদ্যৰ পৰিৱৰ্তন কৰক নিয়মীয়া পৰীক্ষা কৰক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে জীৱনশৈলী বিশেষকৈ পৰিৱৰ্তন কৰক বুলি কৈছে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া এই সময় হৈছে আপোনালোকৰ আত্মনিৰীক্ষণৰ সময় চিন্তাশীল আৰু বিবেচনাৰে সিদ্ধান্ত ল'লে আজিৰ দিনটোত সফলতা লাভ কৰিব সন্তুষ্টি অনুভৱ কৰিব আত্মসন্তুষ্টি লাভ কৰিব অসুবিধাৰ মাজতো আজি আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব চেষ্টা কৰক প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পোৱাৰ প্ৰবল সম্ভাৱনা আছে আজিৰ দিনটোত বিশেষকৈ এই সময়খিনিত আপুনি কোৱা কথা এটাই আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক বিচলিত কৰাব পাৰে গতিকে কথা কওঁতে যিটো ক'ব পোনপটীয়াকৈ স্পষ্টভাৱে কওক বুলি কৈছে যাতে কাৰো লগত সংঘাত তৰ্কৰ পেচাল হাই কাজিয়া নহয় তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আৰ্থিক বিষয়ত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক
অৰ্থাৎ টকা পইচাৰ যিখিনি লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত বহুত বেছি সাৱধানে আপোনালোকে বিশেষকৈ সিদ্ধান্ত ল'ব লাগিব, কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে। আজি শহুৱেকৰ লগত চলি থকা বিবাদবোৰ কিছু লোকৰ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। ইগ' আৰু আক্ৰমণাত্মকতাৰ দৰে নেতিবাচকতাক পৰিহাৰ কৰক। যদি আপুনি ধন ধাৰে দিয়ে তেন্তে প্ৰথমতে নিশ্চিত কৰক যে সেই ধন ঘূৰাই দিবনে নাই। কাৰোবাক টকা পইচা দিওঁতে আপোনালোকে আগতীয়াকৈ চাই ল'ব যে এই মানুহজনৰ কেনেকুৱা ধৰণৰ কেনে প্ৰকৃতি, তেওঁলোকৰ বিশেষকৈ স্বভাৱ হওক, তেওঁলোকৰ লেনদেন কেনেকুৱা, সেইখিনি কিন্তু চাই ল'ব, নহ'লে কিন্তু লোকচান হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। গতিকে মনত ৰাখিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ দিনটোত কেৰিয়াৰৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্বৰ বুলি প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ মাহৰ আৰম্ভণি যিহেতু আগষ্ট মাহৰ, নতুন ব্যৱসায় সুযোগ পিছলৈ যাবলৈ নিদিব, লাভজনক চুক্তি হ'ব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কিন্তু মাহৰ এই সময়খিনিৰ পৰাই ব্ৰেঘাত জন্মাৰ কামৰ যি বুজাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰ লৈ পেলাই। আজি আপোনালোকৰ কৌশলগত চিন্তাধাৰা আৰু নেতৃত্বৰ দক্ষতাক কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব। পদোন্নতিৰ সুযোগ আছে আজিৰ দিনটোত। আজি পৰিয়াল দৃষ্টিকোণৰ পৰা আন্তৰিক বিশেষকৈ সম্পৰ্ক বজাই ৰাখিবলৈ পৰিয়ালৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা বুজি লওক। ইগ'ক আপোনালোকৰ প্ৰেম জীৱনক দখল কৰিবলৈ নিদিব আৰু সংগী অনুভৱক নিশ্চয়কৈ সন্মান কৰক বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে। একে সময়তে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰিলে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সুসংগঠিত জীৱনশৈলী বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক, কোনো লক্ষণক আওকাণ নকৰিব। গাফিলতিয়ে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। গতিকে মনত ৰাখিব, মানসিক চাপ কম কৰিবলৈ ধ্যান আৰু যোগাসনৰ বাবে চেষ্টা কৰক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। শনিদেৱৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় হনুমান। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপোনালোকৰ ৰুটিনত বহুত পৰিৱৰ্তন আহিব। চলি আছে যদি সম্পত্তি বা পূৰ্বপুৰুষৰ বিবাদ, তেন্তে আজিৰ দিনটোত সমাধানৰ বাবে এটা উত্তম সময় বুলি কৈছে। একে সময়তে উপযুক্ত সময় শিশুৰ নামভৰ্তিৰ লগত জড়িত সমস্যা কিছু লোকৰ সমাধান হ'ব। আজি বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলে হয়তো কিছু খবৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় সমস্যা সমাধানো আজিৰ দিনটোত বিচাৰি পাব বুলি কৈছে। আজি দিনটো আৰম্ভণিটো অলপ স্বাভাৱিক হ'ব, কিন্তু মাজভাগত বিশেষভাৱে সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ মনোযোগ আনন্দ বা কেৰিয়াৰ আৰু ভৱিষ্যত সম্পৰ্কীয় কাম কাজলৈ স্থানান্তৰিত কৰিব লাগে। কিছুমান নেতিবাচক কামৰ প্ৰতি আপোনালোকৰ মনোযোগ আকৰ্ষিত হ'ব পাৰে। গতিকে নেতিবাচক কামৰ পৰা মনটো আঁতৰাব লাগিব। কাকো ধন ধাৰে নিদিব, ঘূৰি অহা বা ঘূৰাই দিয়াৰ সম্ভাৱনা কম আছে। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ কাৰ্য পৰিচালনাৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। একে সময়তে ব্যৱসায়িক ক্ষেত্ৰত উত্থান পতনৰ অভিজ্ঞতা থাকিব। এই সমস্যাত সংযম কৰিব লাগিব। যিকোনো প্ৰজেক্ট বা যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু বিষয়টোৰ ওপৰত চিন্তা কৰক, তেতিয়াহে ইয়াৰ ওপৰত কামবোৰ কৰাটো উপযুক্ত হ'ব। এই সময়ত ঋণৰ ধন সংগ্ৰহ কৰাৰ বাবে ভাল সময় বুলি কৈছে। একে সময়তে এই সময়খিনিত ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলে হয়তো নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নিয়োজিত লোকসকলে অভাৱনীয় ভ্ৰমণৰ অৰ্ডাৰ লাভ কৰিব পাৰে। অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু সামাজিক ৰুটিনত বেছি সময় উৎসৰ্গা কৰিব নোৱাৰিব। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে নিশ্চিতভাৱে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্ত গ্ৰহণত সুবিধা হ'ব। আপোনালোকৰ কামৰ বোজা হ্ৰাস পাব। প্ৰেমৰ সংগীৰ সৈতে সময় কটোৱাৰ এটা শক্তিশালী ৰোমান্টিক সম্পৰ্ক বজাই ৰাখিবলৈ অতিকৈ প্ৰয়োজনীয়। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে আপুনি সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকৰ বজাই ৰখাৰ ক্ষেত্ৰত অলপ অৱহেলা কৰিব পাৰে, সাৱধান হ'ব লাগিব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সংগঠিত অনুশাসিত হৈ থাকিব। আজিৰ দিনটোত বিশেষকৈ মানসিক চাপে আপোনালোকৰ ঠাই আগুৰি ধৰিবলৈ নিদিব। মূৰৰ বিষয়ে আপোনালোকৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। গধুৰ বা ভজাৰ খাদ্য পৰিহাৰ কৰক বুলি কৈছে। বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত সংযম বজাই ৰাখক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি একে সময়তে এই সময়খিনি শুভ দেখা পোৱা গৈছে। ব্যক্তিত্ব আৰু মানসিক শান্তিৰ বিষয়ে সজাগতা থাকিব। যদি কোনো নিৰ্মাণ কাৰ্য বা কাম স্তব্ধ ৰৈ আছে তেন্তে ইয়াৰ গতি দ্ৰুতগতিত হ'ব পাৰে। সময় আজি অনুকূল বুলি কৈছে। আজি ঘৰতে যিকোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনাও হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ কেৰিয়াৰৰ সন্দৰ্ভতো বিশেষকৈ আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব।
হস্তক্ষেপ নকৰিব আৰু আনৰ ব্যক্তিগত কামৰ ওপৰত কৃতিত্ব ৰাখক বুলি কৈছে। একে সময়তে ইয়াৰ ফলত সম্পৰ্কত তিক্ততা আহিব। একে সময়তে সংটো শিথিল আৰু সংযত কৰি ৰখাটো আজিৰ দিনটোত অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। যদি আপুনি ঋণ ল'ব বিচাৰিছে বা ধাৰলৈ টকা পইচা লোৱাৰ অৱস্থাত আছে তেন্তে পৰিশোধৰ সম্ভাৱনাও মনত ৰাখিব লাগিব। ভাই ভনীসকলৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰখাত আপোনালোকৰ অৱদান অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। গতিকে আজিৰ দিনটোত ধ্যান ৰাখিব। এই সময়খিনিত অধিক প্ৰয়োজন হ'লেহে ভ্ৰমণ কাৰ্যসূচী বনাওক বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ উন্নত হ'ব বুলি কৈছে আজিৰ দিনটোত। লগতে সুবিধাৰ অৱস্থাও শক্তিশালী হ'ব। স্থান পৰিৱৰ্তনৰ বিশেষকৈ এই সময়খিনিত থাকিব বুলি কৈছে। একে সময়তে স্থান সলনিও হ'ব পাৰে। কাৰোবাৰ লগত অংশীদাৰিত্ব সম্পৰ্কীয় কৰাৰ পৰিকল্পনা সফল হ'ব। আজিৰ দিনটোত বিশেষকৈ অনাগত দিনৰ তুলনাত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। আহি থকা দিনৰ ভাল এটা প্ৰতিফলন দেখিবলৈ, ভাল এটা ৰিজাল্ট পাবলৈ, ভাল এটা সফলতা পাবলৈ পৰিকল্পনা কৰাৰ প্ৰয়োজন আজি। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত পে'মেণ্টৰ সন্দৰ্ভত বিশেষকৈ প্ৰবঞ্চনা আছে, সাৱধান হ'ব। প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। ৰাজহুৱা স্থানত চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ভাৱমূৰ্তিৰ যত্ন লওক। পৰিয়ালত এক শৃংখলাবদ্ধ পৰিৱেশৰ সৃষ্টি হ'ব। ডাঙৰ মানুহৰ দিহা পৰামৰ্শ আৰু সমৰ্থনে ঘৰখনত শান্তি আৰু সুখ ৰাখিব। আজি আপোনালোকৰ ব্যস্ততা যিয়ে নহওক কিয় আপোনালোকৰ জীৱনসংগীৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কবোৰো গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু খাদ্য শৃংখলাবদ্ধ কৰি ৰাখিবলৈ কিছুমান বিশেষ নিয়ম বনাওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোৰ সময় অনুকূল। আপোনাৰ নিয়মীয়া ৰুটিন আৰু খাদ্যই আপোনালোকক সুস্থ কৰি ৰাখিব, শক্তিশালী কৰি ৰাখিব। কিন্তু আজিৰ দিনটোত কেতিয়াবা কাহ চৰ্দি বা বুকুৰ সংক্ৰমণৰ দৰে সমস্যা হ'ব পাৰে কিছু লোকৰ। গতিকে অতি সোনকালে এইখিনি ক্ষেত্ৰত সমস্যাৰ পৰা উপশম পাবলৈ চিকিৎসকৰ পৰামৰ্শ লওক, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় হনুমান। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পৰিয়ালৰ সৈতে এটা সুন্দৰ সময় কটাবলৈ সুযোগ পাব। ফিউচাৰৰ পৰিকল্পনাত বা ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিবলৈ সময় অনুকূল। সম্পত্তি বা বাহন কিনা বেচাৰ যি পৰিকল্পনা কৰিব তাৰপিছত এই মাহত আপোনালোকৰ পৰিকল্পনাৰ ওপৰত কাম জয়ী হ'ব। ঘৰুৱাৰ প্ৰয়োজনীয় সামগ্ৰী অনলাইন যোগে ক্ৰয় কৰিব পাৰে বুলি কৈছে। আজি নিজকে নিৰাশ নকৰিব। যদি আপুনি আপোনালোকৰ ঘৰত কিবা এটা পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে এতিয়া উপযুক্ত সময় নহয়। কাৰোবাৰ লগত ভুল ভাষা ব্যৱহাৰ কৰিলে, ভুল শব্দ ইউজ কৰিলে সম্পৰ্কত আপোনালোকৰ সমস্যা আহিব পাৰে। আজি আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয়। আজি ব্যৱসায়িক বিষয়ত নতুন সিদ্ধান্ত লোৱাৰ সময়ত অলপ সমস্যা হ'ব পাৰে, কিন্তু নতুন জনসংযোগ আপোনালোকৰ বাবে উপকাৰী হ'ব। কমিশ্যন সম্পৰ্কীয় কামত সফলতাৰ পোৱাৰ সম্ভাৱনা আছে। চাকৰিত অফিচিয়েল ট্ৰেভেল অৰ্ডাৰো লাভ কৰিব পাৰে, অগ্ৰগতিও হ'ব পাৰে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ সৰু সৰু কথাবোৰত গুৰুত্ব নিদিলে পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হ'ব। সৰু সৰু কথাবোৰক যদি ধৰি ৰাখে, তৰ্ক পেচাল কৰে তেন্তে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো বেয়া ফালে ঢাল খাব পাৰে। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত কিছু মতানৈক্য থাকিব আজি। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সেই সমস্যাখিনি সমাধান উলিয়াব লাগিব বা উলিয়াটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেষ্ট্ৰিকৰ সমস্যাৰ ভুগিবলগীয়া হ'ব পাৰে। উপযুক্ত চিকিৎসা লওক, কাৰণ ইয়াৰ ফলত অধিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। গেষ্ট্ৰিক বিশেষকৈ সমস্যা আপোনালোকৰ অস্বস্তিত পেলাব পাৰে। বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। এলাৰ্জি বা চৰ্দি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ। কন্যা ৰাশি। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি শুভ দেখা পোৱা গৈছে, কিন্তু কোনো কামত ব্যস্ত থকাৰ বাবে ঘৰখনৰ সময় দিব নোৱাৰিব। কিন্তু সফলতাৰ দ্বাৰা ক্লান্তিৰ পৰা উপশম পাব। অৰ্থাৎ যেতিয়া সফল হ'ব, যেতিয়া ছাকচেছ হ'ব, তেতিয়া আপোনালোকৰ ভাগৰখিনিও নাইকিয়া হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ বাকপটুতা, আপোনালোকৰ কৰ্মশৈলী দেখি মানুহ আপ্লুত হ'ব। সম্পত্তি সম্পৰ্কীয় কাম থাকিব। নোকোৱা বিশেষকৈ আপোনালোকৰ কামখিনি আপোনালোকৰ আজিৰ দিনটো হৈ যাব পাৰে। কিছুমান কাম আপোনালোকৰ নকৈ হৈ যাব পাৰে, কাৰোবাক পৰামৰ্শ নিদিয়াকৈ হৈ যাব পাৰে। আজি কোনোবা ডাঙৰ বিনিয়োগ বা ডাঙৰ আঁচনিত বিনিয়োগ কৰাৰ পৰিকল্পনা থাকিব কিছু লোকৰ। ঘৰখনত আধ্যাত্মিক আৰু ইতিবাচক পৰিৱেশো থাকিব। অতীতৰ নেতিবাচকতাই বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। যিখিনি বেয়া দিন, বেয়া সময় পাৰ হৈ গৈছে সেইখিনি যাতে বৰ্তমানৰ ওপৰত কোনো ধৰণৰ নিগেটিভ ইম্পেক্ট পেলাব নোৱাৰে, প্ৰভাৱ পেলাব নোৱাৰে, তাৰ প্ৰতি কিন্তু সতৰ্ক হ'ব।
মনত ৰাখিব যে সৰু সৰু ভুল বুজাবুজি আত্মীয় বা ভাই ভনীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। আনৰ কথাৰ উপদেশত গুৰুত্ব দিব লাগে, চাব, ভাল কথা যদি কয় সেইখিনি শুনিব। সামাজিক আৰু ৰাজনৈতিক কাম কাজত যিকোনো কাম কৰি থাকোঁতে নিজৰ মৰ্যাদাৰ বিশেষ যত্ন লওক বুলি কৈছে। নেতিবাচক প্ৰৱণতা থকা কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে ভুল ধাৰণাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত লাভজনক পৰিকল্পনাৰ কাম কৰাৰ সুযোগ থাকিব, কিন্তু একে সময়তে বহুত চিন্তা আৰু মগজুৰ ধুমুহাৰো প্ৰয়োজন বুলি কৈছে। অৰ্থাৎ কিছুমান ভাল ইতিবাচক চিন্তা কৰিব লাগিব। বাকী থকা ব্যৱসায়িক বিষয়বোৰ সমাধান হ'ব। আজি ব্যৱসায়টো অধিক সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনা হ'ব। আজি অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পুৰণি মতানৈক্যৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সহযোগিতাৰ প্ৰয়োজনীয় বুলি কৈছে। বিভিন্ন কামৰ লগত জড়িত লোকসকলে, বিশেষকৈ মানুহে নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত সকাহ অনুভৱ কৰিব। পৰিয়ালত উপযুক্ত সময় দিব নোৱাৰাৰ বাবে হয়তো সকলোৱে অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ লোকক কিবা এটা নহয় কিবা এটা উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ হুলস্থুলৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। বিশেষকৈ পুৰণি ৰোগ এটা পুনৰ জাগ্ৰত হ'ব পাৰে। যোগাসন, ব্যায়াম আৰু জীৱনশৈলী পৰিৱৰ্তনৰ জৰিয়তে নিজৰ স্বাস্থ্য বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ওম নমঃ শিৱায়। জয় শনিদেৱ, জয় শনিদেৱ। তুলা ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কামৰ প্ৰেছাৰ থাকিব, কামবোৰ প্ৰচুৰ পৰিমাণে থাকিব। আপোনালোকৰ কষ্টৰ ফলো পাব। আনৰ সিদ্ধান্ততকৈ নিজৰ যি সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। আজি এই সময়ছোৱাত আপুনি নিজৰ শক্তি আত্মবিশ্বাসেৰে ভৰি পৰিব। নিজৰ ওপৰত কনফিডেঞ্চ বাঢ়িব, নিজৰ ওপৰত সাহস বাঢ়িব বুলি কৈছে। সফলতাৰ নিশ্চিত। যদি পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কে বিবাদ চলি থাকে, তেন্তে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰাটো ভাল হ'ব। আজি আপোনালোকৰ সন্তানৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। কেতিয়াবা আপুনি অস্থিৰ আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। প্ৰকৃতিৰ মাজত কিছু সময় কটালে ভাল হ'ব আৰু লগতে ধ্যান ধাৰণাত মনোনিৱেশ কৰিলেও ভাল হ'ব। ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে সকাহ পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্পৰ্কীয় কামবোৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ কথা ভাবিছে, তেন্তে নিশ্চিতভাৱে জনাশুনা বা আপোনালোকৰ নথিপত্ৰসমূহ জনাশুনা মানুহৰ পৰীক্ষা কৰাব আৰু নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰাটো ভাল হ'ব। আজি সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত চৰকাৰী বিষয়ৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধান হওক। এই সময়ত কৈছে যে আজিৰ দিনটোত কোনো ধৰণৰ ৰিস্ক লোৱাটো ভাল নহয়। অবৈধ কাম কাজবোৰ আজি এই ৰাশিৰ জাতক জাতিকাসকলে পৰিহাৰ কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ কোনো ধৰণৰ উদ্ভাৱনৰ সম্ভাৱনা নাই, গতিকে বৰ্তমান পৰিস্থিতিত সন্তুষ্ট হোৱাটোৱেই উত্তম। পেণ্ডিং পে'মেণ্ট লাভ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। এই সময়খিনিত কৈছে যে কৰ্মসংস্থাপনত থকাসকলে চৰকাৰী কামৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে, যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা ব্যস্ত কৰ্মৰ বোজাৰ মাজতো আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে সময় বিচাৰি পাব। ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব। আপুনি পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ নিজৰ সময় আৰু লক্ষ্যক অৱহেলা কৰাটো পৰিহাৰ কৰক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো অতিকৈ প্ৰয়োজনীয়। যদি আপুনি ভ্ৰমণ কৰিছে, তেন্তে আপোনালোকৰ ঔষধবোৰ লগত লৈ যাবলৈ নেপাহৰিব। স্বাস্থ্য সম্পৰ্কে কিছু সমস্যাৰ সম্ভাৱনা আছে, গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ ক্ষেত্ৰত, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ওম নমঃ শিৱায়। জয় হনুমান, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। ওম নমঃ শিৱায়। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বৰ ব্যস্ততাপূৰ্ণ দিন আজি। জনপ্ৰিয়তাৰ লগতে আপোনালোকৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব। বিশেষকৈ মাহৰ আজি আৰম্ভণি, যিহেতু আগষ্ট মাহৰ ইতিবাচক উন্নয়নৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায় লাভজনক হ'ব। ধৰ্মীয় স্থানত আপুনি সান্তনা পাব। নিজৰ ভিতৰতে নতুন শক্তিৰ ঢৌ অনুভৱ কৰিব বুলি কৈছে। আজি আপোনালোকৰ পৰিকল্পনাৰ প্ৰচাৰ কৰাটো এৰক। যিখিনি পৰিকল্পনা কৰিব সেইখিনি কাকো ক'ব নালাগে, জনাব নালাগে। কিবা এটা ভাবিছে নিজৰ অন্তৰত ৰাখক, মনত ৰাখক, নহ'লে আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ উপাৰ্জন যিমানেই বৃদ্ধি পাব, সিমানেই আপোনালোকৰ খৰচো বৃদ্ধি পাব, যাৰ ফলত সঞ্চয়ত বাধা আহিব পাৰে। খং আৰু বিশেষকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। একে সময়তে আপোনালোকৰ ব্যক্তিত্বলৈ পৰিপক্কতা আনিব। আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ নিশ্চয়কৈ আজি পালন কৰক। কেৰিয়াৰৰ ক্ষেত্ৰত বিপণনৰ কাৰ্যকলাপ বৃদ্ধি পাব, ইতিবাচক ফলাফল পাব। ব্যৱসায়ত আপোনালোকৰ কাম উন্নত কৰাৰ প্ৰয়োজন আছে।
যিকোনো নতুন আমদানি ৰপ্তানিৰ চুক্তিত প্ৰৱেশ কৰাৰ আগতে সেইবোৰ বিষয় সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে সংগ্ৰহ কৰক বুলি কৈছে। এই সময়ছোৱাত কৰ্মৰ সম্পৰ্কে কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সঘনাই যাত্ৰা কৰাটো প্ৰয়োজনীয় হ'ব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তিপূৰ্ণ আৰু অনুশাসিত পৰিৱেশ বিৰাজ কৰিব। আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আৰু সহায়ো আপোনালোকক সান্তনা দিব। প্ৰেমৰ সম্পৰ্কে পাব পাৰে পাৰস্পৰিক আপোনালোকৰ সম্পৰ্কত শুভ হ'ব বুলি কৈছে আৰু পাৰিবাৰিক অনুমোদন পাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ ফলত কিছু লোকৰ ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে। উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে, কিন্তু মনত ৰাখিব আৰু বিশেষকৈ এই সময়খিনিত উপযুক্ত চিকিৎসাৰ লগতে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ৰখাটো প্ৰয়োজন আছে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হনুমানজীৰ কৃপাত, শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, ওম নমঃ শিৱায়। আজি আৰ্থিকভাৱে অতি লাভজনক হ'ব। বিনিয়োগৰ বিষয়ত অধিক গুৰুত্ব দিব দিছে। টকা পইচা ক'ৰবাত লগাওঁতে মেলোঁতে সাৱধান হ'ব লাগিব। জীৱনটোক ইতিবাচক দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰক। আপুনি হয়তো কিবা এটা উল্লেখযোগ্য লাভ কৰিব পাৰে। আত্মচিন্তা আৰু চিন্তাই আপোনালোকক শান্তি কঢ়িয়াই আনিব। এটা কঠিন কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। অত্যধিক কামৰ বোজাই আপোনাক ব্যস্ত কৰি ৰাখিব, যাৰ ফলত পৰিয়াল আৰু আপোনালোকৰ ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষাৰ কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কোনো ঘনিষ্ঠ আত্মীয়ই তেওঁলোকৰ বৈবাহিক জীৱনত সংঘাতৰ সন্মুখীন হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। আপোনালোকৰ মধ্যস্থতা উপকাৰী বুলি কিছু ক্ষেত্ৰত কিন্তু প্ৰমাণিত হ'ব পাৰে, কিন্তু একপক্ষীয় সিদ্ধান্ত নল'ব বুলি কৈছে। আজিৰ দিনটোত এই সময়খিনিত খং আৰু জেদীৰ দৰে নেতিবাচক বৈশিষ্ট্যবোৰ বা অভ্যাসবোৰ, হেবিটবোৰ আপোনালোকে পৰিহাৰ কৰক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন চুক্তি লাভ কৰিব পাৰে, যি আৰ্থিকভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব। কিন্তু বৰ্তমান সময়ত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সজাগ হোৱাটো গুৰুত্বপূৰ্ণ। কৰ্মচাৰীসকলে ভালদৰে সহযোগিতা আগবঢ়াই যাব। নিয়োজিত ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব। পদোন্নতিৰ সম্ভাৱনাও আছে। আজি পৰিয়ালৰ কাম কাজৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত ভাৰসাম্য বজাই ৰাখক। সদস্যসকলৰ মাজত নহ'লে মতানৈক্য হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ অভাৱনীয় আগমনে আজি আপোনালোকৰ ঘৰখনলৈ এক সুখদায়ক পৰিৱেশ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সমস্যা বৰ অনুকূল নহয়। মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত। এই সময়ত সংক্ৰমণৰ সম্ভাৱনাও সৃষ্টি হৈছে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত, নিজৰ হেল্থৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ নিজে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। শনিদেৱৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। মকৰ ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বহু সমস্যাৰ সমাধান আহিব বুলি কৈছে, সমাধান হ'ব বুলি কৈছে। চেষ্টা কৰি থাকিব। আপোনালোকৰ কৰ্মমুখী পদ্ধতিয়ে আপোনালোকৰ সৌভাগ্যক স্বয়ংক্ৰিয়ভাৱে গঢ় দিব। আপোনাৰ আচৰণে মানুহৰ মাজত ভাল স্থান প্ৰতিষ্ঠা কৰিব। কিছুমান সামাজিক বা ধৰ্মীয় অনুষ্ঠানৰ বাবেও আপুনি দায়বদ্ধ হ'ব, যিবোৰ আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব, যিবোৰৰ ক্ষেত্ৰত আপুনি ভাল এটা উচিত আপোনালোকে প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ ধন আৰু সময়, আজি বিশেষকৈ ধন আৰু সময় সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। এই সময়খিনিত আপুনি সোনকালে সফলতাৰ দিশত আগবাঢ়িব। অলপ ধ্যান ৰাখিব। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নয়নৰ কামত অলপ আশা কৰাতকৈ অধিক খৰচ হ'ব পাৰে। বিনিয়োগৰ কাম কাজৰ সন্দৰ্ভত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰাসকলে কাগজ পত্ৰ, নথিপত্ৰ বিশেষকৈ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। সকলো ভালকৈ ৰাখিব, সকলো ক্লিয়াৰ কৰি ৰাখিব। আজি ৰিস্ক লোৱাৰ যি প্ৰৱণতা আপোনালোকে নিয়ন্ত্ৰণ কৰক। বেছি ৰিস্ক ল'লে কিন্তু সমস্যাত পৰিব পাৰে, মনত ৰাখিব বুলি কৈছে। মানসিক শান্তি পাবলৈ অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় নিশ্চয়কৈ কটাব। মানসিক শান্তি পাবলৈ হ'লে আজি আপোনালোকৰ ব্যৱসায়ত অত্যন্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। সামান্যতম অসাৱধানতাই আপোনালোকৰ লোকচানৰ সন্মুখীন কৰাব পাৰে। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰামৰ্শ নিশ্চয়কৈ পালন কৰিব, শুনিব তেওঁলোকৰ পৰামৰ্শ। আপুনি কিছুমান মূল্যৱান নিৰ্দেশনা আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায়ত সফল হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়া আৰু ছিনিয়ৰসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব।
আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি আন্তৰিক হ'ব পৰিয়ালৰ ভিতৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব উৎসৱৰ বাবে বজাৰ কৰাটো সম্ভৱ ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱ আৰু মৰ্যাদাৰ প্ৰতি সচেতন হওক বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক এই সময়ত কোনো ধৰণৰ সংক্ৰমণ বা ফুলাক আওকাণ নকৰিব নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান জয় শনিদেৱ কুম্ভ ৰাশি ওম নমঃ শিৱায় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব একে সময়তে কিন্তু এই সময়ত পিতৃ বা মাতৃৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে তৰ্কৰ পেচাল হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ কিছু ক্ষেত্ৰত এৰা ধৰাৰ মাজে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি নিজৰ কাম কাজখিনি কেনেকৈ বেটাৰ কৰিব কেনেকৈ আপোনালোকে ভাল কৰিব তাৰ ক্ষেত্ৰত ভালদৰে এক্টিভ হওক বুলি কৈছে সক্ৰিয় হ'ব লাগিব আজিৰ দিনটোত কামৰ বোজাৰ বৃদ্ধিৰ বাবে অলপ ব্যস্ততা থাকিব কিন্তু ইতিবাচক ফলাফলেও সুখ কঢ়িয়াই আনিব আপুনি এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে আজিৰ দিনটোত এই যোগাযোগে কিছু সংখ্যক লোকক আনন্দ কঢ়িয়াই আনিব আজিৰ দিনটো মধ্যভাগত কিছুমান নতুন পৰিকল্পনা বিবেচনা কৰি আৰম্ভ কৰা হ'ব যিবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গাফিলতি আৰু এলাহ আপোনালোকৰ দুৰ্বলতা হ'ব দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব লাগে কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক হ'লে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ স্বভাৱৰ ওপৰত আত্মনিৰীক্ষণ কৰিব লাগিব বুলি কৈছে গতিকে নিজৰ কিন্তু আপোনালোকে কথা বতৰা আচৰণটো ভাল কৰি ৰাখিলে উপকৃত হ'ব এই সময়খিনিত অত্যধিক আত্মকেন্দ্ৰিক হ'লে কিন্তু সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব বুলি কৈছে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি লওক বুলি কৈছে আপোনালোকৰ দায়িত্ব হ'ব আজিৰ দিনটো শেষৰ ফালে কিছু বিঘিনি ঘটিব পাৰে যদিও এই সময়ত আতংকিত হোৱাৰ প্ৰচেষ্টা চলোৱাৰ সময় বুলি কৈছে অৰ্থাৎ আতংকিত হোৱাতকৈ প্ৰচেষ্টা চলোৱাৰ সময় অৰ্থাৎ সমস্যাখিনি সমাধান কৰাৰ সময় বুলি কৈছে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পেছাদাৰী ক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰাখক আৰু সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত কৰাটো নিশ্চিত কৰক আজি পাব্লিক ডিলিং আপোনালোকৰ গ্লেমাৰ কম্পিউটাৰ আদিৰ লগত জড়িত প্ৰেছাৰত আজি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা আছে লাভ কৰিব মাত্ৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সকলৰ বাবে এটা সোণালী সুযোগ বুলি কৈছে এই মাহৰ আৰম্ভণি সময়ৰ পৰা নিয়োজিত লোকসকলে অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে কিন্তু এওঁলোকে বদলিৰ সন্দৰ্ভতো ভাল খবৰ লাভ কৰিব পাৰে আজি ঘৰখনৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য থাকিব পাৰে পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনাও আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে এই সময়খিনি যদি আপুনি আপোনালোকৰ প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা আছে তেন্তে আজি আপোনালোকৰ পৰিয়ালে আপোনালোকৰ প্ৰেমক মানি ল'ব পাৰে অনুমোদন দিব পাৰে চেষ্টা কৰিব ঘৰৰ মানুহখিনিক নিজৰ মনৰ কথাবোৰ ক'বলৈ অত্যধিক কামৰ বুজাই শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক পেটৰ লগত জড়িত কিছুমান সমস্যা থাকিব গতিকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাক বহুত বেছি কামত আজি ব্যস্ত কৰি ৰাখিব অৰ্থাৎ আপুনি বহুত বেছি ব্যস্ত হৈ থাকিব কামত কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যই আপোনাক আপোনালোকৰ কামবোৰ ফলপ্ৰসূভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিব পলিচি মেচুৰিটি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে বিনিয়োগৰ পৰিকল্পনাৰ সৃষ্টি হ'ব আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে আপুনি হয়তো ভাল সুযোগৰ সৃষ্টি কৰিব পাৰিব যুৱক যুৱতীসকলে এটা বিশেষ প্ৰচেষ্টাত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিত বিশেষকৈ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে একে সময়তে প্ৰতিকূল পৰিস্থিতিত মানসিক চাপ দিয়াৰ পৰিৱৰ্তে শিথিল স্বভাৱ বজাই ৰাখক এই সময়ত ভ্ৰমণ কৰাটো বাঞ্ছনীয় নহয় যিকোনো ইতিবাচক ফলাফলৰ সম্ভাৱনা কম উদ্বেগ স্থায়ী হৈ থাকিব যাৰ ফলত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ স্বাভিমান আৰু বৰ্তমান কৈছে যে এই সময়খিনিত সন্মানৰ প্ৰতি বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন গতিকে খৰখেদাকৈ কৰাৰ যিকোনো কাম পৰিহাৰ কৰক বুলি কৈছে খৰখেদাকৈ যিকোনো কাম নকৰিব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে কামত বহুত বেছি ব্যস্ততাপূৰ্ণ দিন আজি ব্যৱসায়িক সম্ভাৱনাৰ উন্নত হ'ব মাহৰ আৰম্ভণি যিহেতু আজি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ পৰিকল্পনা আৰম্ভ কৰক এই সময়ত নতুন নতুন কাম কাজত মনোনিৱেশ কৰক এই সময়খিনি নতুন উদ্যোগ আৰম্ভ কৰিবলৈ অতি অনুকূল সময় কৰ্মসংস্থাপন বিচাৰকসকলে ইচ্ছা পূৰণ হ'ব বুলি কৈছে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে পৰিয়াল দৃষ্টিকোণৰ পৰা বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত
বৈবাহিক জীৱনটো সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব সুখেৰে একেলগে সময় কটোৱাৰ বহু সুযোগ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব আজি প্ৰেমত হয়তো সোনকালে বিবাহৰ কথা চূড়ান্ত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সচেতন হ'ব লাগে বুলি কৈছে আজি নেতিবাচক চিন্তাবোৰ নাইকিয়া কৰক ইতিবাচক মানসিকতা বজাই ৰাখিবলৈ ধ্যান আৰু যোগাসনৰ সহায় লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি শুভ ৰং হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু কলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ জয় শনিদেৱ